দুটা কি ৰুম চাব দেই গাতে খান্দিছোঁ তিনিটা চাৰিটা পাঁচটা তলে তলে গৈ গৈ দেখাইছোঁ দেই ছটা এই সাতটা আই কৃষ্ণ ভগৱান এতিয়া চাবি দেই কি ৰুম এইডাল ৰুম এতিয়া পাম অইল ইমান ওখ ওখ গছ পুলিকেইটা হয় পাম অইল পুলি ৰুম বুলি ভাবিছোঁ মানে আগতে এইখিনি ৰুলোঁ আৰু এতিয়া নতুনকৈ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোৰ সম্ভৱ পিপি পাপা কৈছে দে আই দেহা কিমান গৰম হয় গৰম নুঠে কিন্তু উঠাব ন এনে তিতি গৈছে নাখানে চেহেৰা আই বন্ধুসকল সকলোৱে বাৰু হ'বলা ন যে যেনেকৈ ঘূৰক ঘূৰি থাক যে যেনেকৈ ফুৰি থাকা মই কিন্তু এবাৰ যে পুৰা কামত থৈছোঁ দেই এতিয়া মানে কি হ'ল পাম অইল ৰুবলৈ চেষ্টা কৰি আছোঁ মানে এতিয়া আহি গ'ল 100 জোপা আৰু এতিয়া এদিনত বেছিকৈ নোৱাৰোঁ গাটো খান্দিবলৈ কৰিবও লাগে আৰু ৰুবও লাগে যে এজোপা জোপা গছে 20 কেজি 25 কেজি এনেকৈ হয় 18 কেজি এনেকৈ হয় ঘৰটো আছে ইফালে বাৰীখনৰ হিমত ৰুইছোঁ মানে অলপ মানে জলাশয় জেগাবিলাকত কি হয় চাওঁ জীৱনত যি পাম আৰু মুঠতে জীয়াই থাকিবলৈ হ'লেই হয় আৰু আপোনালোকে ৰুবচোন দেই এই বস্তুটো সঁচাকৈ ৰুব লাগে পাম অইলটো যে আৰু ৰুব লাগে কণী বেলেগ জাৰি দি গছবিলাক থকাবিলাক যে সেইবিলাক চব কাটি ধ্বংস কৰি পেলাই দমাই পেলাই মানুহে এতিয়া ভাবি আছে পাম অইলখিনি যে গছজোপা পানী খাব কিবা খাব একেটাই কথা মানুহ এজনৰ শৰীৰত কিমান পানী লাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে হয় নহয় ঠিক তেনেদৰে এজোপা ধান এজোপা গোণ ধান সেনেকুৱা এখিনি বা সেনেকুৱা উদ্ভিদ এজোপাত কিমান পানী লাগে এজোপা টকৌ গছত এজোপা বাঁহ গছত কিমান পানী লাগে ঠিক তেনেদৰেই এজোপা পাম অইল গছতো ইমানখিনিয়ে পানী লাগে মানুহ ভাবি আছে যে পানী বহুত খায় জেগাডোখৰ খৰাং কৰে সেইটো কথা নহয় 12 মাহৰ ভিতৰত আজিকালি 7-8 মাহ মানে বৰষুণ দিয়েই এতিয়া থাকিলে 8 মাহে যদি বৰষুণ দিয়ে 9-10 এঘাৰ বা 3 মাহে থাকিলে 3 মাহতনো কি শুকানডাল হ'ব বাৰু আমাৰ এই মাটিফালে এইফালে যে মাটিবিলাক সাৰি কি বোলে এনেই লিকটীয়া মাটি বালিচহা মাটি নহয় পানী যেতিয়াও দেখতিয়া হৈ থাকে মাটিডোখৰত আৰু যিমান শুকান দিন হ'লেও পানী নহয় নাই ওপৰতে আছে পানী সেইকাৰণে পানীৰ কাৰণে চিন্তা ক'বলৈ নাই আৰু আপোনালোকে যে সঁচাকৈ যদি মাটি আছে নহয় খালী মাটি আছে নহয় পাম অইল ৰুওক যথেষ্টখিনি লাভজনক এজোপা তামোল ৰুলে তামোলজোপা বছৰত এবাৰ পাবি হয় 40 টকা 50 টকা কেজি হয় পাম অইলজোপা গোটেই বছৰটোতে পাবি এজোপা গছত যদি 5 থোকেই লাগিলে হয় নহয় এজোপা গছত 5 থোক লাগিলে তেতিয়া 100টা পুলি বা 200টা পুলি থৈ দিলে কিমান হ'ল সেইখিনি হিচাপ কৰি লওঁ তাৰপিছত কি হ'ল এজোপা গছত একেবাৰে সেইটো নপকে নহয় এজোপা গছত বোলে 5 থোক লাগিলে এথোক পকিলে এথোকতে 200 জোপা পুতি 200 থোক হ'ল সেইখিনি বিকিলি আকৌ নেক্সট মাহত আকৌ এথোক পকিলে আকৌ 200 থোক বিকিলি আকৌ ইটো মাহত এনেকৈ বিকিলি তাৰতো ইটো মাহত আকৌ ইটো মাহত ইটো এতিয়া 5 মাহটো গ'লগৈ সেইখিনি তাৰ আগতে আকৌ কলি এটা মিলিলেই নহয় সেইকাৰণে নিশ্চিত বেছি থাকিব পাৰিবি মানুহৰ সঁচাকৈ চাকৰি নাই বাকৰি নাই মানুহবিলাকে কি কৰিবি এতিয়া উপায়টো নাই চাকৰি নাই নোহোৱা মানুহবিলাকে যে এই খেতিটো কৰিব লাগে তেতিয়া কি হ'ল যেনেকৈ চাকৰি কৰিলে মানে মানুহবিলাকে বোলে হেৰি কৰি থাকে যে কি বোলে মাহে দৰমহা পায় আমিও এইটো মন্থলি ছিষ্টেমত এটা উপাৰ্জন কৰিব পৰা ব্যৱস্থা একদম ভাল মই যেতিয়া পাছিঘাটত গৈছিলোঁ পাছিঘাটত যাওঁতে মানুহবিলাকে বহুত মানুহে ৰুইছে বিয়াবোৰ মাটি ৰুইছে যিখিনি এজনী বাইদেউ আছিলে তাৰপিছত তাৰ মাটিবোৰত দেখিলোঁ গছখিনি আৰে দেহা ইমানেই পইচা ইনকাম কৰিছে তেওঁলোকৰ পইচা অভাৱেই নাই মই ভাবিছোঁ আকৌ অভাৱেই নাই সেইকাৰণে ভাবিলোঁ কি ময়ো যথেষ্টখিনি ৰুওঁ এবাৰ 100 জোপা অনা হ'ল বেছি দিন হোৱা নাই 4 দিন হৈছে আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে মোৰ লগত আৰু পোৱালি দুটা পোৱালি লৈছোঁ মই সঁচাকৈ ৰুব লাগে আৰু নিজলৈ বুলি নহয় নিজৰ বাচ্চালৈ ল'ৰা ছোৱালীলৈ ৰুইছোঁ বুলি ভাবিব লাগে তাৰপিছত কি হ'ল আৰু নিজেতো খাবলৈ পাবিয়েই সেইখিনি ৰুই থৈ গ'লে যাতে ল'ৰা ছোৱালীও যাতে তোমাক এনেকৈ আঙুল টুৱাব নোৱাৰে তাৰমানে কাহানিও আঙুল টুৱাব নোৱাৰে কেলৈ আজিকালি যিবিলাকে পুতেক জন্ম হৈছে বাপেকহেঁতে যদি একোডাল পঢ়ি যাব নোৱাৰে ন মহিয়ালটোকো খান্দিবগৈ লাষ্টত মহিয়ালটো খান্দি তামোল জোপা ৰুবগৈ পুতেকহেঁতে তাৰমানে কি হ'ল একোডাল কৰিব নোৱাৰিলে বাপেকহেঁতে কি হ'ব কথাটো সেইকাৰণে মই ভাবোঁ কি সকলোৱে চাকৰি কৰাবিলাক চাকৰি কৰক ব্যৱসায়বিলাকক ব্যৱসায় কৰক যে যেনেকৈ কৰে মোৰ নিচিনা খেতিয়ক যদি মানুহবিলাক থাকে নহয় খালী মাটি থাকিলে 100 জোপা হ'লেও আপোনালোকে পাম অইল গছ ৰুব তেতিয়া আপুনি চাব
তাৰ পৰা কিমান লাভ হৈছে আপোনালোকৰ সঁচা কথা কৈছোঁ মই এতিয়া আজিৰ পৰা ৰোৱাৰ চেষ্টা কৰিছোঁ আৰু সঁচাকৈ ৰুব লাগে ৰুৱকচোন চাওঁ ৰুই চাব লাগে মানুহে চব বস্তুৱে ৰুইছে এই বস্তুটো যে আটাইতকৈ ভাল বস্তু এই বস্তুটো ভাল দেই আৰু ৰুব লাগে এটা কথা আৰু ভাল তাৰমানে কি হ'ল যেতিয়া বাৰীখনত যদি আপুনি 100 জোপা ৰুলে বা 200 জোপা ৰুলে মাটিৰ ওপৰত কথা কি হ'ল যেতিয়া পুৰঠ হ'লতো চবফালে ফেঞ্চিং বা জেওৰা মাৰিলে মাৰিকিনি কি হ'ল ছাগলী মেলিলে ছাগলীৰ কাৰণে আৰু বেলেগ দানা ল'বলৈ দৰকাৰ নাই এপাতহে থুকটো কাটিলে তাৰপিছত এপাতখিলা কাটি কিনি ছাগলীক দি দিয়ে ডাঙৰ ডাঙৰ বান্ধি ওলমাই দিয়ে ছাগলীখিনি এই পাতখিনিও ছাগলী দানা হৈ যায় হয় নহয় তাৰপিছত আৰু এটা বস্তু এই মাজত এডালডাল যে এডালটো ডাঙৰ হ'ব ন বিৰাট ডাঙৰ নাৰিকলৰ নিচিনা হ'ব যে নাৰিকলৰ নিচিনা হ'ব এডাল যেতিয়া নাৰিকলৰ নিচিনা হ'ব এই পাতখিনি ছাগলী খাব এডাল যে খৰি হ'ব টুকুৰা পিচ কৰি থৈ দিয়া মুঠতে যি ঘৰ মানুহত এই পামুল গছ থাকিব সেই ঘৰ মানুহৰ কাৰণে খৰিও জীৱনত কিনিব নালাগে খৰি 3 চিটা ভৰালে ভাত খাই সিজিবই 3 চিটা হ'লে ভাত খাই সিজিবই নামেই তেল গছ পাম অইল হয় নহয় বিচ্ছুৰি বাৰুকৈ জ্বলে এডালখিনি দেই খৰিৰ কাৰণে কোনো টেনশ্যন নাই আপোনালোকে খৰি টেনশ্যন ল'বলৈ নাই আৰু পাতকেইখিনি ছাগলীৰ কাৰণে টেনশ্যন নাই তাৰ মাজতে কুকুৰা হাঁহ কি কেনেকৈ মেলি দিওঁ একদম এবাৰী হৈ থাকে মাজতে চাংঘটি বনাই লওঁ মানুহকে যি মন খাই হৈ খাব পাৰিবি গধূলি পাৰিলে অলপ ভাল লগাকৈ মন ফূৰ্তি লগাকৈ সেই বস্তুটো খাই দিবি আৰু নোখোৱাবলৈ নাই খোৱাবলৈ খাব বাৰু সেইকাৰণে আপোনালোকে ৰুৱক মই একদম বহুত জাতি কৈছোঁ পামুল গছ ৰুৱক সেইকাৰণে মই এইখিনি কষ্টত গেলা কামত কৰি আছোঁ আৰু ঠিক আছে গুটিটো ৰুই চাওঁচোন কিনো হয় আজিৰ পৰা দেই ভাল লাগিলে কমেণ্ট এটা দিবচোন যদি বেয়া লাগে এই ললিতাক যে বেয়া লাগিলে বুলি কৈ দিবি আৰু হয় নাই দেই হ'বতে এইখিনি দাহে হওক কটাই হওক যি হওক এই বস্তু কাটি ল'ব লাগিব এইটো কাটি ল'বি এইটো কাটি ল'ব লাগে এনেকৈ ওৱাব লাগে এনেকৈ ওৱাবি আৰু এনেকৈ ওৱাই কিনি বহাই দিবি আৰু এই পলিথিনটো চেককৈ টানিলে ওলাই পৰিব তাৰপৰা প্ৰথমতে অলপমান দূৰৰ পৰা চাই ল'ব লাগে পোন হৈছে নহয় বস্তুটো চিধাকৈ ৰুব লাগে তাৰমানে একদম ডাঙৰ পুলি দেই মস্ত পুলি প্ৰথম চাই ল'ব লাগে আকৌ এনেকৈ এক্সট্ৰা টানি দিম আৰু এতিয়া পুতি দিলে হ'লেই বহাই ল'বি আৰু এক্সট্ৰা এনেকৈ টানি দিলে পলিথিন চিধা কাৰাকৈ এতিয়া পোন হ'ল না ধুনীয়া হ'ল পোন এতিয়া কিনাই মাটি গৈ এতিয়া সুমিয়াই দিলে হ'লেই এনেকৈ সুমিয়াই দিব লাগে গুৰি মাটি একেবাৰে গুৰিটোতে নহয় কিনাই গছকি দিলে হ'লেই হৈ গ'ল খালি বেচিম এডোখৰলৈকে তুলি দিব নালাগে দেই এই সীমাতে এইটো ৰুব লাগে এতিয়া পোখাটো তাৰমানে পাত কিখিলা ওলাবলৈ সুবিধা হয় আকৌ এনেকৈ কৰি দিলে হৈ গ'ল বেছি কষ্ট নহয় ৰুবলৈ আৰু বেলেগ গছৰ নিচিনা নহয় নমৰেই পটককৈ কিন্তু এনেকৈ ভৰাই দিলেও একো নহয় চব এডজাষ্ট হৈ যাব এতিয়া এনেকৈ ভৰাই দিলে হ'লে গছকি দিওঁ আৰু টিক টাককৈ এনেকৈ গছকি দিব লাগে ছাইডটো হৈ গ'ল চাহ কিমান ধুনীয়া জোপা দেখিছে হয় এনেকুৱাকৈ ৰুব লাগে আৰু আপোনালোকে ৰুব বিন্দাছ মই এনেকৈ আৰম্ভ কৰি যাওঁ আজি দিলে হয় নাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু